তেওঁৰ লগততো সাধাৰণতে অহা সম্ভৱ নহয় এনেকুৱা পাব্লিক গেডাৰিঙত। মই সাধাৰণতে বৌৰ লগত আহোঁ আৰু বহুত কিতাপ কিনি লৈ যাওঁ, তাৰমানে 5,000-10,000 টকাৰ কিতাপ কিনি লৈ যাওঁ। বিচাৰিম আমি যদি চাওঁ বিশেষকৈ জাতিতকৈ কিতাপ পঢ়াৰ ক্ষেত্ৰত আমি কিন্তু বহু পিছুৱাই আছোঁ, কিন্তু এতিয়া দেখিছোঁ এক আলোড়ন আহিছে যে কিতাপ পঢ়িব লাগে। তাৰে মাজতে আমি বিভিন্ন ধৰণৰ নতুন সৃষ্টিও বিচাৰোঁ। গতিকে এইবাৰ আজি আৰম্ভণিহে হৈছে আৰু কিতাপৰ বৰ্ষ হিচাপে পালন কৰা হৈছে। এই ক্ষেত্ৰত তোমাৰ মতামত কি হ'ব প্ৰজন্মলৈ? আজিতো বাৰু গ্ৰন্থমেলা আৰম্ভ হৈছে আৰু যোৱা কেইবছৰমানৰ পৰা গ্ৰন্থমেলাৰ ভাল খবৰেই পাই আছোঁ। আৰু গ্ৰন্থবৰ্ষ বুলি পালন কৰিব বিচাৰিছে চৰকাৰে, সেইটো শুনিছোঁ, ভাল কথা সেইটো। কিন্তু সেই গ্ৰন্থবৰ্ষটো কেৱল ঘোষণাত নাথাকি আমাৰ কিতাপৰ বহুত সমস্যা আছে। মানুহৰ ক্ৰয় ক্ষমতা আৰু কিতাপৰ দাম, তাৰ মাজত এটা সামঞ্জস্য এতিয়ালৈকে গঢ়ি উঠা নাই। তাৰ কাৰণ হৈছে যে আমি কি দৰত আমি কাগজৰ কেঁচামাল কিনো, কি ধৰণে ছপা বন্ধা হয়, সেইবিলাকৰ ক্ষেত্ৰত আমাৰ কোনো সংশ্লেষিত এটা এতিয়ালৈকে কোনো সিদ্ধান্ত এটা হোৱা নাই। সেইবিলাকত কাম কৰিলে হয়তো কিতাপো মানুহৰ কাৰণে আৰু একচেচিবল হ'ব। বহু মানুহে হয়তো কিতাপ পঢ়িব বিচাৰিও পঢ়িব নোৱাৰিব পাৰে, কাৰণ বহুতখিনি আজিকালি কিতাপৰ দামটো অকণমান হাই ৰেঞ্জে হৈ যায় মানুহৰ কাৰণে। গতিকে সেই ক্ষেত্ৰত হয়তো সেই কিতাপৰ কাগজৰ দাম, ছপা বন্ধাৰ মান, কি ধৰণৰ ছপাশাল আনিব, সেইবিলাকৰ কথা যদি আৰু ভাল ধৰণে চিন্তা চৰ্চা কৰা যায়, তেতিয়াহে প্ৰকৃত অৰ্থত গ্ৰন্থবৰ্ষৰ কথাটো, যে গ্ৰন্থবৰ্ষ নহৈ পেলাই, এটা বছৰৰ কাৰণে গ্ৰন্থ নহৈ পেলাই সদায়ৰ কাৰণে যাতে কিতাপ হৈ থাকে, সেইটো হ'লে আচলতে ভাল হয়। এইখিনিতে এটা প্ৰশ্ন সুধিছোঁ। ডিজিটেল চোৰ আজিকালি বহুত ওলাইছে কিতাপৰ ক্ষেত্ৰত বা লিখনিৰ ক্ষেত্ৰত, আৰু আমি বহুত দেখোঁ যে কিবা এখন কিতাপত যিটো লিখা হয় সেইটো আমি আজিকালি ঘনাই বহু মানে ছ'চিয়েল মিডিয়া নেটিজনৰ আমি কমেণ্টত দেখোঁ বা বক্সত দেখোঁ। সেই ক্ষেত্ৰত তোমাৰ ধাৰণা কি হ'ব ৰাহুল? সেইটোতো আজি বুলি নহয়, বহুত বছৰ চলি আছে। সেইটোৰ আমাৰ ছল্ভ কৰা এটা উপায় হৈছে আমাৰ ডিজিটেল ফুটপ্ৰিণ্ট অসমীয়া ভাষাত আমি বঢ়াব লাগিব। আজি ইংৰাজী ভাষাত মই যেতিয়া ইউনিভাৰ্চিটিটো পঢ়ি থাকোঁ, মই ৰিচাৰ্চ পেপাৰ এখন মই চুৰ কৰি লিখিব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ তাতে প্লেজাৰিজিম চেক থাকে। গতিকে অসমীয়া ভাষাৰ যেতিয়া ডিজিটেল ফুটপ্ৰিণ্টটো বাঢ়ি যাব, সেই চেকবিলাক কৰিবলৈ আমাৰ কাৰণে সুবিধা হ'ব। গতিকে সেইবিলাকৰ কাৰণে আমি ডিজিটেল ফুটপ্ৰিণ্টটো অসমীয়া ভাষাৰ বঢ়াবৰ কাৰণে সেইবিলাকৰ কাৰণে কাম কৰিব লাগে। আৰু সময়ৰ সৈতে আগবাঢ়ি সেই ধৰণৰ সিদ্ধান্ত লৈ থাকিলে, সেই ধৰণৰ কাম কাজ কৰি থাকিলে হয়তো ভাষাটো, সাহিত্যৰ সেইখিনি উন্নতি হৈ থাকিব। শেষ প্ৰশ্ন, যিহেতু তোমাক লগ পাইছোঁ, জুবিন দাৰ কথা যদি অলপ নুসুধোঁ, অলপ হয়তো দৰ্শকসকলে থাকিব। জুবিন দাই সদায় কৈ গৈছিলে যে কিতাপখনেই মেইন, অধ্যয়নশীল হ'ব লাগিব। তোমাৰ সৰুকৈ অভিজ্ঞতা এটা জুবিন দাৰ ক্ষেত্ৰত, কিতাপ পঢ়াৰ ক্ষেত্ৰত, যিহেতু তোমাক একেবাৰে নিজৰ ল'ৰা কৰি লৈছিলে, ৰাহুল? গ্ৰন্থমেলা সময়তো ভালেই লাগে, মানে তেওঁৰ লগততো সাধাৰণতে অহা সম্ভৱ নহয় এনেকুৱা পাব্লিক গেডাৰিঙত, বহুত যিহেতু ভিৰ হয়। মই সাধাৰণতে বৌৰ লগত আহোঁ। বৌয়ে মোক যি মন যায় তাকে কিনিবলৈ কয়, আৰু যিমান মন যায় সেইধৰণে কিতাপ কিনিবলৈ কয়। আৰু জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গক মই এটা সত্তা বুলিয়েই ভাবোঁ। গতিকে সেই ধৰণে কিতাপ পঢ়াৰ ক্ষেত্ৰত বা কি কিতাপ কিনিলোঁ, এবাৰ কি পঢ়িলি, তো নতুন এইটো কথা জানন নাই, সেইবিলাক কথাটো সোধে। গতিকে সেই কথাবিলাকে ইনস্পায়াৰ কৰিছিলে, অনুপ্ৰাণিত কৰিছিলে। এইবাৰো বৌ বাৰু এতিয়া আহিব পৰা সময়ত নাই, কিন্তু আজিও মোৰ লগত কথা হৈছে যে গ্ৰন্থমেলা আৰম্ভ হৈছে। গতিকে সেই গ্ৰন্থমেলাৰ সময়খিনি আচলতে সকলোৰে কাৰণে এটা উৎসাহ আৰু উদ্দীপনাৰ সময়, নতুন সংকল্প লোৱাৰ সময় যে কিতাপ পঢ়িম। আৰু সেইটো ক্ষেত্ৰত জুবিন গাৰ্গৰো সেই ধৰণৰে মত আছিলে, মোৰ সেই ধৰণৰ স্মৃতিয়ে আছে। এবাৰ দুবাৰ মই হয়তো তেওঁৰ লগত গ্ৰন্থমেলাত ঘূৰিছোঁ, কিন্তু তেওঁৰ লগত ঘূৰাটো যিহেতু সম্ভৱ নহয়, বৌৰ লগত সাধাৰণতে মই আহোঁ আৰু বহুত কিতাপ কিনি লৈ যাওঁ, তাৰমানে 5,000-10,000 টকাৰ কিতাপ কিনি লৈ যাওঁ। বৌক কৈ থাকোঁ এখন দিয়ক। গতিকে সেইমতে দিয়ে, মৰম কৰে। গতিকে সেইখিনি স্মৃতি আছে।